1940 চনত প্ৰতিষ্ঠা হোৱা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অসমৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। এই বিদ্যালয়ৰ পৰা সকলো দিশতে ৰাজনীতিয়ে হওক, সামাজিক, চিকিৎসা, বিজ্ঞানী সকলো দিশৰে প্ৰতিষ্ঠিত ব্যক্তি এখন বিদ্যালয়ে দি আহিছে। আজি আমি এটা ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আমি মৰাণৰ আশে-পাশে থকা যিকেইখন বিদ্যালয় আছে সকলো বিদ্যালয়ৰ পৰা আমি কিছু নিৰ্বাচিত ছাত্ৰ ছাত্ৰীক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছিলোঁ, যাতে তেওঁলোকৰ যিসমূহ প্ৰতিভা থাকে সেই প্ৰতিভাসমূহ তেওঁলোকে প্ৰদৰ্শন কৰাৰ কাৰণে যাতে এখন মঞ্চ পায়। কাৰণ আমাৰ যিসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে বহুতৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশৰ কাৰণে বা প্ৰতিভাসমূহ চিনাক্তকৰণ কৰাটো তেওঁলোকৰ মাক দেউতাকেও কৰিব নোৱাৰে বা কেতিয়াবা থাকি যায় আৰু তেনেকুৱা ক্ষেত্ৰত বহুত প্ৰতিভা অকালতে মৰহি যায়। সেই প্ৰতিভাসমূহ যাতে ওলাই আহে, প্ৰতিজন শিশুৱে কিছু বিশেষ প্ৰতিভাৰ অধিকাৰী হয়। গতিকে এই প্ৰতিভাসমূহ উলিয়াই অনাৰ কাৰণে আজি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। ইয়াত আমাৰ মেণ্টেল মেথৰ এটা কম্পিটিশ্যন আছে, স্পেলিং কম্পিটিশ্যন আছে আৰু তেওঁলোকৰ যিসমূহ স্পেচিয়েল তেওঁলোকৰ প্ৰতিভা আছে সেই প্ৰতিভাসমূহ প্ৰদৰ্শনৰ কাৰণে আমি তেওঁলোকৰ এটা কাৰণে স্পেচিয়েল প্ৰগ্ৰেম কৰিছোঁ। লগতে আমাৰ বিদ্যালয়ৰ যিখিনি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে সেই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলকো লৈ আমি দুটাকৈ অনুষ্ঠান কৰিছোঁ। যদিও আমাৰ এখন চৰকাৰী মাধ্যমৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়, আমাৰ ইয়াৰ সকলো ছাত্ৰ ছাত্ৰী আমি এনেকুৱাকৈ তেওঁলোকক আমি শিক্ষা দিছোঁ যাতে তেওঁলোকে যিকোনো ভৱিষ্যতৰ দিনত যাতে তেওঁলোকে কোনো ইণ্টাৰভিউৱে হওক বা কোনো অনুষ্ঠানত বক্তৃতা দিয়াৰ ক্ষেত্ৰতে হওক তেওঁলোক যাতে থমকি ৰ'বলগীয়া নহয়। তেওঁলোকে যাতে অসমীয়াৰ সমান্তৰালভাৱে ইংৰাজীতো তেওঁলোকে ধুনীয়াকৈ স্পীচ দিব পাৰে, ইংৰাজীত কথা ক'বলৈ যাতে তেওঁলোকৰ কোনো সংকোচ নহয়, তাৰ কাৰণে আমি এটা টীমে আজি প্ৰায় 2 বছৰ ধৰি আমি যত্ন কৰিছোঁ। আৰু আজি তেওঁলোকৰ দ্বাৰা আমি ইয়াত এখন ইংলিছত এটা গ্ৰন্থ অধ্যয়নৰ ওপৰত এটা ডিছকাশ্যন অনুষ্ঠিত হ'ব। লগতে আমাৰ ছাত্ৰ ছাত্ৰীক সজাগতা সৃষ্টি কৰিবৰ কাৰণে এখন খুব কম সময়ৰ আমি এখন নাটক কৰিম। যিসকল আমাৰ প্ৰতিভাৱান কেইজনমান আমাৰ এক্টৰ আছে, আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰী, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে ধুনীয়াকৈ পাৰদৰ্শিতা দেখুৱাই আহিছে। তেওঁলোকৰ এখন সুন্দৰ নাটক আজি আমি ইয়াত উপভোগ কৰিম। বিদ্যালয়ে অংশগ্ৰহণ কৰিছে, লগতে আমাৰ স্কুল ধৰিলে আমি 8খন হয়, কিন্তু আমি এই প্ৰতিযোগিতাসমূহ কেৱল আমাৰ দাঁতিকাষৰীয়া 7খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজতহে অনুষ্ঠিত কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।